দৌৰা-দৌৰিৰ কাৰণে চমুকে আহিছোঁ। এইখন ধুমাধুম ভকতক দি থৈ আছোঁ। দি মই জীয়াবৰ লগত কিবা মোবাইলৰ কথা এটা পাতি আছোঁ হা। মোবাইল অহা বহুত বছৰ আগৰ পৰাই চিঠি চলি আছে। তই দি থৈ আহ, তাৰপিছত মোবাইলৰ কথা পাতিবি। এই যে প্ৰশ্নবোধকটো লিখিলে এইটো মোক অপমান কৰি দিলে ওলোৱা। প্ৰশ্নবোধকডাল অপমানৰহে চিন নেকি? প্ৰশ্নবোধক অপমান নহয়, কিন্তু দিলে ক'ত? হা? প্ৰতি সন্মানীয় কোন? আপুনি প্ৰশ্নবোধক মানে মোৰ কি সন্মান নাই? তয়োতো MLA-ৰ পৰা 2 লাখ টকা আনিছিলি, আমাক হ'বলা কৈছিলি। 2 লাখ টকা? 2 টকা এটা মই অনা নাই। তোক হ'বলা মই নাজানো। আৰু টকা আনিলেও মই গোটেই সোপা টকা সেই পুৱাৰ পাৰিজাততহে লগাম, কাৰণ সেইখন মোৰ পৰিচালিত আশ্ৰম। তহঁতেতো মোক এইখন আশ্ৰমত একো নাপাতিলি। এই মানে এনেকে চিঞৰি থাকোঁতে আপোনাৰ বৃদ্ধাশ্ৰমৰ মালিকৰ নিচিনা লগা নাই? কেনেকুৱা লাগিছে? বাটে বাটে যে বেডশ্বীট বেচিবলৈ আহে বেপাৰীবিলাক, কেনভেচাৰ। বৰ লাজ দি দিয়াহে তুমি। আমাৰ ৰান্ধনী ছোৱালীজনী পঠিয়াই দিলে, বেমাৰ তাৰ পিছে পিছে লগতে যাব। এহে আপুনি গম পায়ে তোৰ বয়সটো আমিও ফেনেকি আহিছোঁ। পঠিয়াই দিওঁ নেকি তাইক? নালাগে পঠিয়াব। মই মানে কামৰ অকণ উৎসাহ এটা পাই আছোঁতো। এই ভকতে কি ক'লে? ভকতে গন্তি কৰি কৰি 500 মান দিছে। ভকতে তোক ভাল পায় হেও। কি ভাল পায়হে, গন্তি কৰি কৰি তাবুৰি চৰক এটা দি পঠিয়াইছে। মইতো ভাবিছিলোঁ সি 6-700 দিব, 500হে দিছে। এতিয়া ভালটো ময়ো তোক পাওঁ, কিন্তু মই আকৌ ঘপকে হাত উঠাব নোৱাৰো। মই জানো হেবাং দে কেতিয়া মোৰ ওপৰত হাত থব নেমাতিবি মোক সেই বুলি। নেমান বেলেগেও কি বুলি মাতিব নালাগে? হেবাং দা সেইটো নেমাতিবি। মানে হেবাং দা বুলি চাবজেক্টটো কি? কি বুলি নেমাতিবি? জানো নহয়। এবাৰ হেবাং বুলি নেমাতিবি, থুতুৰা ভাগি যাব। খালে থুতুৰা ভাঙি দিব বুলি কৈছে হে। উন্নত প্ৰযুক্তিবিদ্যাৰে গঢ়া অসমৰ একমাত্ৰ নিৰ্ভৰযোগ্য আশ্ৰম পুৱাৰ পাৰিজাত। টিং 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 টিং। কথাকেইটা হস্পিটেল লাগিছে। মোবাইলতে এড এটা পাই পেলাই সেইকেইটা শব্দ তই মোৰকেইটা ভৰাই ল'লো। বেয়া লাগিছে নেকি? মনটো ভালেই লাগিছে। ইফালে বা কেনেকুৱা পাইছে এবাৰ সুধি দিয়ক। ফেচিলিটি বহুত পাবা। বেনাৰ চেনাৰ নাই দেখোন। নাই লগামহে, আজি জোক লৈছোঁ। নাই বিশ্বাস কৰিব নোৱাৰি দেই, বেনাৰ চেনাৰ নাই। কি কৰিছে? দাদা শুনা কি কৰিছে? মানে আমাৰ আশ্ৰমখন নতুন আশ্ৰম, ধুনীয়া আশ্ৰম, আপুনি থাকিব পাৰিব। নাই মই নাথাকো দেই। আপুনি কথাটো কিয় বুজি পোৱা নাই? চাওকচোন দাদা কি কৰিছে চাওক। আপুনি বুজা কিয় নাই? ৰাম এই মানুহটোৰ লগত কি কৰি আছে? কিয় চাওকচোন এখেতে কি কৰিছে। না আপুনি মোক ৰ'বচোন আপুনি মই বৃদ্ধাশ্ৰম বিচাৰি আহিছোঁ। বৃদ্ধাশ্ৰম? তেওঁ বৃদ্ধাশ্ৰম বিচাৰি আহিছে, আপোনালোকে টনটনি কৰি আছে। আমাৰ কলৈ নি আছে? আমাৰ বিয়লি বৃন্দাবনলৈ। আমাৰ পুৱাৰ পাৰিজাতখনলৈ পাহৰিলে নেকি? বিয়লি বৃন্দাবনলৈ টানি আছে যে। কলৈ দিছে? কি কৰিছে? কি কৰিছে? বচাওক মোক, বচাওক। থেংক ইউ দেই। এই চাহ কাপৰ কাৰণে মানে দুপৰীয়া ভাত সাজ খোৱাৰ পিছত চাহ কাপ লাগেই। মই কিন্তু সদায় সদায় দিব নোৱাৰিম দেই। আজি ফাৰ্ষ্ট টাইম কাৰণেহে দিছোঁ। কিয় নোৱাৰিবা আকৌ? কাৰণ মই 2 টাইম চাহ দিয়াৰ বাবেহে চুক্তিবদ্ধ। একাপ ৰাতিপুৱা, একাপ আবেলি বা সন্ধিয়া। আৰু মই মোৰ প্ৰফেশ্যনত কোনো কম্প্ৰমাইজ নকৰোঁ। অ'কে? বাপৰে ভাল দেই। কম্প্ৰমাইজ ময়ো নকৰোঁ পিছে, কিন্তু উপায় নাই, মোৰ ল'ৰা মানুহ যে। প্ৰফেশ্যনত ল'ৰা ছোৱালী বুলি কি কথা আছে? আছে, বেলেগৰ নাথাকিলেও মোৰ আছে। এটা ল'ৰা পাই মোক চৰি আহে। এই বডিটো আকৌ গোটেইটো মোৰ, কিন্তু এই গাল দুখন যে ৰাইজলৈ উচৰ্গা কৰিলো। আৰু আপুনি যে ক'বলৈ লাজ কৰা নাই, মোৰ ভাল লাগিছে। মই মাৰ খোৱা আৰু কথা কোৱাত লাজ নকৰোঁ। আচ্ছা, লাজে লাজে কথা এটা সুধো নেকি? Shut up. চান্নি শুনা নাজানে? ৰোৱা না, ৰোৱা। মানে কিয় গুচি আহিলা তুমি তাৰপৰা? তুমি কি ক'বা মোৰ ভালদৰে জনা আছে। এনেকুৱা ল'ৰা মই বহুত দেখিলোঁ। দৰমহা কিমান দিব সেইটোহে সুধিছিলোঁ। বিলাচনী চাহকাপ সদায় দিয়ে বে মোক। আপুনি মোক কিয় বহুৱাই ৰাখিছে? 2টা কাৰণত। 1, আমি তোমাক সজাত বন্দী কৰিলোঁ। আৰু 2 হ'ল অতিথি আপ্যায়ন, গতিকে পানী খোৱা।
এই খুৰা অতিথিয়ে কষ্ট কৰি পানী খাব নেকি? খুৱাই দে। হয় নেকি? অঁ হেল্ল' আপোনাক কোৱাৰি মেলক আৰু এবাৰ খোৱা। দেই তই মৰিবলৈ ওলোৱা মানুহক পানী খুৱাই আছ, ভালকে খোৱা। চাওঁ আপোনালোকে মৰমেই কৰিছে নে শাস্তিয়ে দিছে মই ধৰিবই পৰা নাই। এই মৰম তোমাৰ বাবে। 1 মিনিট দেই। আমাৰ আৰম্ভ কৰ। এতিয়া নাম জান বৰঠাকুৰ। জান বৰঠাক। এই নামটো কিবা শুনা শুনা লাগিছে। মই আপুনি মই তই অতিথি, তোৰ নাম সুধিছে। ইয়াৰ নাম সুধিছে। হেল্ল' আপোনাৰ মুখ খোলো আৰু নাম বোলো। নামটো ক'বা। প্ৰকাশ বৰুৱা। প্ৰকাশ বৰুৱা। আচ্ছা প্ৰকাশ বৰুৱাক আমাৰ ৰুমবিলাক দেখুওৱা হ'ল হ'ল মানে 3 নম্বৰ ৰুমত লক কৰি দে। কি লগ কৰি দিব মানে? অঁ মই নাথাকোঁ নহয়, মোৰ বৰ্তাহে থাকিব। তেতিয়াহ'লে এটা কাম কৰা, বৰ্তাক মাতা লক কৰি দিওঁ, তুমি গুচি যাবা। বঢ়িয়া চিম্পুল বঢ়িয়া। এইখিনি এটা চহী লাগিব খালি ইয়াৰ। এই আৰু আমাৰতো ষ্টাম্প বনোৱা হোৱাই নাই চাগে। আৰে চব বনাই থৈছো, মই লৈ আহোঁ। না আপুনি বহক বহক, ধৰিব মই ষ্টাম্পকেইটা লৈ টেবুলৰ ওপৰত আছে। দাদা মই বৰ্তাক মাতি দিওঁ। মাতি দে, আমাক আজৰি কৰি দে। সোনডাল মাৰ। তেওঁ কাণেৰে নুশুনে, মাতি আনিব লাগিব ঘৰৰ পৰা। ঘৰৰ পৰা আনিবগৈ লাগিব। ঐ, লৈ আহাগে যোৱা, বৰ্তাক লৈ আহাগে। আমাক আজৰি কৰি দিয়া। হওক তেহো হৈ যাম। প্ৰথম কাষ্টমাৰ বহনীটো আজি হ'ব নেকি? দে তালি। এই ষ্টাম্প চিষ্টাম্প পিছতে হ'ব বাৰু, এইখিনিতে এটা চহী কৰি দিয়ক। এইখিনিত ন? হেৰি আপুনি চহী মাৰিছে যে, ল'ৰাটো গ'ল। গ'ল বৰ্তাকক আনিবলৈ আহিব। অঁ ঐ পাগল হওক। কাষ্টমাৰ তুমি চোৰহে আছিলা? অ' মাই গড। হাতৰ বিদ্যা অকণমান আছিলে আৰু, কিন্তু তাৰপিছত আকৌ ডাইৰেক্ট নাইট চকীদাৰ। তেনেহ'লে তোমাক 1500 টকা বহুত বেছিয়ে দিছে। শুনাচোন শুনা এক্সকিউজ মি। মই বে টাইমত চাহ বনাইহে দিব পাৰোঁ, কিন্তু চাহ খোৱা বাচন ধুব নোৱাৰোঁ। 50,000 ভাগ নাপাওঁ বুলি আহিবলৈ চিন্তা কৰিছে। আপোনাক মিছা কথা নকওঁ, 50,000 টকাটো লোভ নটকা নহয়। তাৰে যদি কিবা এটা অংশ মই পাওঁ, ঠাইতে ইয়ালৈ বাকৰি দিম। সঁচানে? আপোনাকনো মিছা কথা কেলে ক'ম হে? লাজ পাইছো হে, বৈদ্য লাজ পাইছো নিজৰ ওপৰতে। কি হ'ল? মোৰ দৰমহাটো বেছি কম হ'ল নেকি? মইচোন মন্ত্ৰী এম এল এ ঘৰতকৈ ইয়াত বহুত বেছি কমাই লৈছোঁ। কি তুমি এক কমহে হৈছে? সিহঁতে মোক 12টামান কামত লগাইহে, তাৰপিছত দৰমহা দিয়ে 1500 টকা। তোমাৰ এক্সপিৰিয়েঞ্চটোৰ কাৰণেহে কম দিছে। মোক বেছিকৈ দিয়া কাৰণটো হ'ল মোৰ এক্সপিৰিয়েঞ্চ বাৰু। মই মন্ত্ৰী এম এল এ ঠিকাদাৰ সকলোৰে ঘৰত কাম কৰিছোঁ। তুমি চাগে আগতে কৰা নাছিলা? ময়ো মন্ত্ৰী ঘৰত কৰা নাই বাৰু, কিন্তু MLA ঠিকাদাৰৰ ঘৰত কৰিছোঁ। তেওঁলোকৰ ঘৰত দেখোন চৰকাৰী চিকিউৰিটি থাকে, তুমি আকৌ নাইট চকীদাৰ কেনেকৈ হ'বা? মই নাইট চকীদাৰ নহয়, চুৰ কৰিছিলোঁ। কি? তুমি চোৰহে আছিলা? অ' মাই গড। হাতৰ বিদ্যা অকণমান আছিলে আৰু, কিন্তু তাৰপিছত আকৌ ডাইৰেক্ট নাইট চকীদাৰ। তেনেহ'লে তোমাক 1500 টকা বহুত বেছিয়ে দিছে। শুনাচোন শুনা এক্সকিউজ মি। মই বে টাইমত চাহ বনাইহে দিব পাৰোঁ, কিন্তু চাহ খোৱা বাচন ধুব নোৱাৰোঁ। তুমি নিজে খাইছা যেতিয়া নিজে ধুই থৈ আহিবা, মই যাওঁ। 24 ঘণ্টাত 25টা কামত মোক খটুৱাই, এতিয়া বেছি দৰমহা দি ইয়ালৈ কাম কৰা মানুহ আনিছে হা? তাৰপিছত আকৌ কাপ ধুব লাগিব মই, দৰমহা বঢ়াব লাগিব। নহ'লে এনেকৈ হ'লে আৰু বাই বাই বিয়লি বৃন্দাবন, ৱেলকাম পুৱাৰ পাৰিজাত।
বাৰিষা বতৰ সলনি হোৱা দেখিছোঁ কিন্তু মতা মানুহৰ মন ইমান সলনি হোৱা দেখা নাই দেই। অৰে আপুনি ইয়াতে আছে, মই মনে কৰা নাছিলোহে। জানো ময়ো শিয়ালৰ বংশধৰহে। ইছ ৰাম, তেনেকেনো কিয় কয় প্ৰভু, হয়নে? এইকেইদিন মানে সময়ে পোৱা নাই। ক'ত পাব? 50,000 ডনেশ্যন আহিল যে। আকৌ ইফালে বিয়লিৰ বৃন্দাবন ৰেজিষ্ট্ৰেশ্যন হ'ব। এইবিলাক খবৰ পাই আমাৰ পুৱাৰ পাৰিজাতলৈ পিঠি দিছে। কিন্তু ইয়ালৈ আহিম বুলি কৈ কমবিলাক মাছৰ টেঙা কচু পুলি খোৱা নাই নহয় আপুনি। শিয়ালৰ বংশহে। নাহোঁ বুলিনো কেতিয়া ক'লো, ইয়ালৈকে আহিম মই। তেন্তে ইমান দিন কিয় চাহটোকে দেখিবলৈ নাই? 50,000 ভাগ নাপাওঁ বুলি আহিবলৈ চিন্তা কৰিছে। আপোনাক মিছা কথা নকওঁ, 50,000 টকাটো লোভ নটকা নহয়। তাৰে যদি কিবা এটা অংশ মই পাওঁ, ঠাইতে ইয়ালৈ বাকৰি দিম। সঁচানে? আপোনাকনো আৰু মিছা কথা কেলে ক'মহে। জানিছো বোলো মানুহ কিবা এটা হৈছে। বলক চাহ একাপ খাই যাব। নালাগে ৰ'বচোন ৰ'ব নালাগে। এতিয়া মই চাহ নাখাওঁ। কিয়? এয়া চুগাৰৰ মই ঔষধ লৈ আহিছোঁ। চুগাৰ? আজি সেই নতুনকৈ অহা ছোৱালীজনীয়ে বনোৱা চাহ খালোঁ। চাহ খাওঁতে হৈছে হয় নেকি? চাব আকৌ দেই, চাহৰ বাদে যদি আকৌ বেলেগ চেনি খায় এই টেবলেটে কাম নকৰে আকৌ। আপুনি কিন্তু মানুহ মাৰিব দেই। অ' দাদা, তপোবন পথ যাব নেকি? মই ভাড়া মাৰিবলৈকে ৰৈ আছোঁ। কিমান দিব? 50 টকা দিম। তেতিয়াহ'লে বেটেৰী ৰিক্সা এখন লৈ যাওক। তেতিয়াহ'লে 150 টকা দিম। 100 টকা দিলে আপুনি ড্ৰাইভাৰ ছিটত বহিব লাগিব, মই বেক ছিটত বহিম। হ'ব? 200 টকা দিম, হ'ব? আহক। ছোৱালী হ'ল বুলি ছোৱালীৰ পক্ষলৈ বেছি ডাঙৰ লেকচাৰ দি থাকিব নালাগে। ছোৱালীজনী আজি আছে, কালি যাবগৈ। পুৱাৰ পাৰিজাত আৰু বিয়লিৰ বৃন্দাবন সদায় থাকিব। গতিকে তিলটোকে তাল কৰিব নালাগে, নহ'লে চকুত লগা হ'ব। এইটো লওক। 200 আছে? 200 আছে। তাকে এতিয়া কেনেকৈ থওঁ? আপুনিয়ে কৈছিল দেখোন মোক বুকুচাত থৈ আহিব বুলি। তুমি কিয় চিঞৰিছা? মইহে। ভয় কৰিব নালাগে। কি হৈছে? কিহৰ ইমান চিঞৰ বাখৰ? কৃষ্ণ, মই মানে চাওকচোন খুৰা, মই কিটচেনত কাম কৰি আছো আৰু এখেতে আহি মনে পাছফালে থিয় দি আছেহি। কেনেকুৱা লেতেৰা মনৰ মানুহ। কি জান? নাপায় দেই। পেছাৰ হুচেল মাৰি থাকিব নালাগে। মই এই লগত চিনাকি হ'বলৈহে আহিছিলোঁ। এনেকৈ মনে কোনোবা চিনাকি হ'বলৈ আহে নেকি? তাকো পিছফালৰ পৰা কোন মানুহ চিনাকি হ'বলৈ আহে? তুমি বেয়া নাপাবা দেই। ঐ গেঠুদা, চৰি কৃষ্ণদা, আপুনি কিন্তু কেছটো পিছফালে নহয় বেলেগ ফালে লৈ গৈ আছে কিন্তু। এওঁ নহ'লে কিয় চিঞৰিবহে? ছোৱালী হ'ল বুলি ছোৱালীৰ পক্ষলৈ বেছি ডাঙৰ লেকচাৰ দি থাকিব নালাগে। ছোৱালীজনী আজি আছে, কালি যাবগৈ। পুৱাৰ পাৰিজাত আৰু বিয়লিৰ বৃন্দাবন সদায় থাকিব। গতিকে তিলটোকে তাল কৰিব নালাগে, নহ'লে চকুত লগা হ'ব। চান্দিনী, ইয়াৰ মানে স্বভাৱটো অকণমান বেয়া হয় বাৰু, কিন্তু চৰিত্ৰ ঠিকে আছে দেই। ভুল বুজাবুজি হ'ল, ধৰি নাথাকিবা দিয়া। হেই, স্বভাৱটো বেয়া বুলি ক'লে যে
কেছটো কণ্ট্ৰলত আনিবলৈ কিবা এটাতো বেয়া ক'ব লাগিব ন হয় নি হেৰি ধৰি নাথাকিবা আৰু দিয়া ঘৰৰে ল'ৰা ঘৰৰে মানে মইচোন আজিলৈকে এখেতক দেখাই নাই অ' য়েছ কেইদিনমান আগতে যে ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিছিলে এখেতেই নেকি সেইটো গোপাল আছিল মই যাম এই প্ৰপাৰ্টিটো মোৰো ইছ কথাতচোন মালিক দৰে নালাগে মই ছেকেণ্ড হেণ্ড মালিক যে দাদা এইফালে কেনি আনিছে ৰাস্তা বেয়া নহয় ৰাস্তাটো বেয়া নেকি বেয়া এইটো ৰাস্তা পানী হয় নহয় নেকি বেয়া হয় মই জানো নহয় ৰাস্তাটো অহা যোৱা কৰি থাকোঁ আপুনিতো পানী দেখিলে মোক আধা ৰাস্তাতে নমাই দিব মই কেনেকৈ যাম চিন্তা কৰিব নালাগে এই গোবিন্দ অঁতৰালে বিপদত নেপেলায় লাগিলে বুকুচাত উঠাই লৈ যাম মই সঁচাকৈ বুকুচাত যাম আকৌ 200 টকা দিছোঁ আপোনাক অঁ হ'ব মই আপোনাক কৈছোঁ নহয় ৰাস্তাটো বেয়া বুলি এতিয়া মোক থৈ আহক কেনেকৈ থৈ আহে তাকে ভাড়াটো দিয়ক এইটো লওক 200 আছে 200 আছে তাকে এতিয়া কেনেকৈ থওঁ আপুনিয়ে কৈছিল দেখোন মোক বুকুচাত থৈ আহিব বুলি থাকিবি নে কিবা এটা